কালি পৰহি দুদিনত এই দুযোৰ কাপোৰ মই ৰেডি কৰিলোঁ। এয়া এযোৰ মৰম লাগিছে কাপোৰ দুযোৰ, এযোৰ আৰু এযোৰ কটন হয়, ভালে লাগিছে কাপোৰযোৰ, ৰেডত হয়। এয়া এনেদৰে গুঠি দিছোঁ। এইখন মেখেলাখন ব্লাউজটো ডিজাইনটো দেখুৱাওঁ। ব্লাউজটো হাতখন পূৰা দীঘল দিছে, এয়া দেখিছেনে? ফ্ৰণ্টত এনেদৰে দিছোঁ মই। আৰু বেগটো এইটো বেগ, ইয়াতে মাজত এনেদৰে পটিটো লগাই দিছোঁ। কেনেকুৱা লাগিছে? এইটো বেগটো হয়। আৰু হাতখন পূৰা দীঘল আছে, এইখন পূৰা দীঘল হাত। অকণমান দিগদাৰী হৈছে, কাপোৰ কম হয় যিহেতু, মানে কিবা কৰি বনাইছোঁ আৰু বেছি ডাঙৰ নহয় ব্লাউজটো, সেইকাৰণে পাৰিছোঁ। কেনেকুৱা লাগিছে ডিজাইনটো? এইটো আৰু এইযোৰৰ হৈছে এইটো ব্লাউজ। এইটো বেগটো পূৰা উঠা আছে, বেগ হুক। এইটো ফ্ৰণ্টত এনেদৰে দিছোঁ। এইটো ফ্ৰণ্টৰ ডিজাইনটো এইটো ডিজাইন বহুত চলিছে ন এতিয়া, চবৰে এইটোৱে পচন্দ হয়। হাতখন এইটোৰো দীঘল, এয়া পূৰা দীঘল। অকণমান কষ্ট হৈছে মোৰ চিলাবৰ কাৰণে, কাৰণ কাপোৰ ইমান দীঘল হাতৰ কাটে নাথাকে। এইটো বেগটো উঠা হয়, বেগ হুক আৰু বেগটো পূৰা উঠা হয়, ডিঙিটো এনেকুৱা। ভালে লাগিছে ব্লাউজটো। এইটো যদি আপোনালোকৰ এনেকুৱা ডিজাইনৰ ব্লাউজ চিলাব বিচাৰে, মোৰ তাত চিলাব পাৰে। দেখিছেনে? ভালে লাগিছে ব্লাউজটো এইটো।